গুড মৰ্নিং বন্ধুসকল ফ্ৰেণ্ডছ মই আকৌ ষষ্ঠ স্কন্ধৰ শ্ৰীমদ ভাগৱত গীতাৰ এই ইন্দ্ৰৰ দ্বাৰা বৃত্ত কেনেকৈ বধ কৰিলে আৰু বৃত্তই চণ্ডালী ৰূপে কেনেকৈ ইন্দ্ৰক খেদি ফুৰিলে সেই বিষয়ে অলপমান পাঠ কৰি আপোনালোকক শুনাব খুজিছোঁ। বৃত্ত ব্ৰহ্মহত্যা কৰি পুনৰপি এৰাইব কেহেন ঠাই কৃষ্ণৰ প্ৰসাদে পবিত্ৰ ভৈলোহ তানে গুণ নাম গায়। কৃষ্ণৰ গুণ গান গাই মই কিবা কৰি এবাৰ ব্ৰাহ্মণ হত্যাৰ পৰা মুক্তি পালোঁ আৰু মই বৃত্তক বধ কৰি মই আৰু সেই পাপৰ ভাগী হ'ব নোখোজোঁ বুলি ইন্দ্ৰ দেৱতাই বাকী দেৱগণক ক'লে। ইন্দ্ৰৰ বচন শুনি দেৱগণৰ ঋষিগণ সমুদায় নাহি ভয় বুলি আশীৰ্বাদ কৰি বুলিলা সবে বুজায়। অশ্বমেধ যজ্ঞ খণ্ডে ব্ৰহ্ম হত্যা কহে মহাশাস্ত্ৰগণে পৰমাত্মা কৃষ্ণে সবাৰ ঈশ্বৰ পূজিতাংকে ভক্তি কৰি। জগতকে যেবে বধা ইন্দ্ৰ তুমি তথাপি তাৰিবা হৰি শুনিও ঈশ্বৰ কৃষ্ণৰ মহিমা পৰম আশ্চৰ্য আতি। মহা যত পাপী কো নিস্তাৰে তাহান নাম ভকতি ব্ৰহ্মবধি পিতৃবধি মাতৃবধি গুৰুবধি যেন জন গৰু তিৰি মাৰে বিশ্বাসঘাতকী আনো যত পাপীগণ। কি ক'লে? সকলো বধ কৰিলেও মাকক বধ কৰি পিতৃক বধ কৰি আৰু সকলোবিলাকক বধ কৰি তিৰোতাক বধ কৰিও কি হয় মুক্তি পায়। গতিকে তুমি কিয় মুক্তি নাপাবা? আমি তোমাৰ কাৰণে অশ্বমেধ যজ্ঞ পাতিম, শ্ৰীকৃষ্ণক আমি পূজা কৰিম আৰু শ্ৰীকৃষ্ণই তোমাৰ পাপ খণ্ডন কৰি দিব বুলি বুজালে। কুকুৰকো খাই চণ্ডালতো কৰি হীনতৰ পাপ জাতি সিটো ঈশ্বৰৰ নাম মাত্ৰ ডাকি শুদ্ধ হৱে সবে আতি। ক'লে কুকুৰ খোৱা মানুহ যেতিয়া শ্ৰীকৃষ্ণৰ নাম লৈ উদ্ধাৰ পায় মুক্তি পায়, গতিকে তুমি শ্ৰীকৃষ্ণৰ নাম লৈ কিয় উদ্ধাৰ নাপাবা? আমি তোমাক উদ্ধাৰ কৰিম বুলি ক'লে। হেনয় কৃষ্ণক মহা শ্ৰদ্ধা কৰি যজ্ঞত বুজাইব আমি ব্ৰহ্মা সমন্বিতে জগত বধিলে নিস্তাৰিব তভু তুমি। ব্ৰহ্মা সমন্বিতে জগত বধিলে নিস্তাৰিবা। যদি তুমি ব্ৰহ্মাকো বধ কৰা তেতিয়াও তুমি নিস্তাৰ পাবা, তুমি সেইটো ভয় নকৰিবা বুলি দেৱগণ মুনি ঋষিগণ সকলোৱে কাক বুজালে? ইন্দ্ৰক বুজালে। আজিলৈ ইমানেই ভিডিঅ'টো, পৰৱৰ্তী ভিডিঅ' মই আপোনালোকক আকৌ লৈ আহিম।